প্ৰচণ্ড ধুমুহাত গুৱাহাটীত অভাৱনীয় পৰিস্থিতি। পথত গাড়ীৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ। দৈৱক্ৰমে প্ৰাণ ৰক্ষা যাত্ৰী আৰু চালকৰ। বিদ্যুতৰ খুঁটাত তাঁৰ ছিগি হাহাকাৰ অৱস্থা। হঠাতে অহা প্ৰচণ্ড ধুমুহা বৰষুণে শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে। সন্ধিয়া প্ৰায় 6:10 অহা ধুমুহাত মাদাৰ টেৰেছা পথৰ গীতানগৰত AS01 KC 4337 নম্বৰৰ মহিন্দ্ৰা গাড়ীৰ ওপৰত উভালি পৰে প্ৰকাণ্ড গছ। এই ঘটনা সংঘটিত হোৱাৰ পিছতেই উক্ত স্থানত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ। অৱশ্যে সেই সময়ত উক্ত স্থানেৰে অহা বহু চালক যাত্ৰীৰ লগতে পথচাৰীৰ তৎপৰতাত বাহনখনত থকা যাত্ৰী আৰু চালক দৈৱক্ৰমে ৰক্ষা পৰে। এয়াই নহয়, গীতানগৰৰ হাইস্কুলৰ সন্মুখত পথৰ ওপৰতে বিদ্যুতৰ খুঁটাত তাঁৰ ছিগি বাগৰি পৰে। ইয়াৰ পিছতে মাদাৰ টেৰেছা পথত যান বাহনৰ চলাচল দীৰ্ঘ সময়লৈ বন্ধ কৰি দিয়ে গীতানগৰ আৰক্ষীয়ে। ইয়াৰ পিছতে SDRFে প্ৰকাণ্ড গছডাল টুকুৰা টুকুৰিকৈ কাটিবলৈ আৰম্ভ কৰে। বিদ্যুতৰ খুঁটা তাঁৰ ছিগি অন্ধকাৰত নিমজ্জিত উক্ত স্থানত SDRF বাহিনীয়ে টৰ্চ লাইট জ্বলাই গছডাল কাটি ৰাস্তা মুকলোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। এয়াই নহয়, সন্ধিয়াৰ ধুমুহাত বামুণী মৈদান ৰেলৱে কলনীৰ ডিজেল শ্বেডৰ ওপৰত প্ৰকাণ্ড গছ উভালি পৰে। ইয়াৰ পিছতে বৃহত্তৰ বামুণী মৈদান অঞ্চলত বিজুলী যোগান ব্যাহত হয়। মুঠতে শুকুৰবাৰে সন্ধিয়াৰ প্ৰচণ্ড ধুমুহাত গুৱাহাটীত বিস্তৰ ক্ষতি হয়। চানমাৰী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদৰ ভিতৰত নুনমাটিৰ লুইতনগৰ, আনন্দনগৰ, সাতগাঁও, পল্টন বজাৰৰ কেশৱধাম, জোৰড, দীঘলীপুখুৰী পাৰ, গুৱাহাটী শোধানাগাৰৰ সন্মুখকে আদি কৰি আন কেইবাটাও স্থানত সন্ধিয়াৰ ধুমুহাত সৰু বৰ কেইবাডালো গছ পথৰ ওপৰতে উভালি ভাগি পৰাত যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। একে সময়তে ধুমুহাই উৰুৱাই অনা টিনপাত, হোৰ্ডিং, বেনাৰ য'তে ত'তে বাগৰি পৰাত অন্ধকাৰৰ মাজতে আবদ্ধ হৈ থকা লোকসকলৰ মাজত আতংকই বিৰাজ কৰে। মুঠতে সন্ধিয়াৰ প্ৰচণ্ড ধুমুহা বৰষুণে ৰাজ্যৰ ৰাজধানী মহানগৰখনত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে। তদুপৰি দুপৰ নিশা পৰ্যন্ত মহানগৰৰ চানমাৰী RG বৰুৱা পথৰ চিৰিয়াখানা, জোনালী, অম্বিকাগিৰি নগৰ, জোৰড, তিনিআলি, গুৱাহাটী কমাৰ্চ পইণ্ট, হাতীগড় চাৰিআলি, গীতানগৰ ফৰেষ্ট গেট, নাৰেংগী, নুনমাটি, বামুণী মৈদান, দীঘলীপুখুৰীৰ পৰা আদিকে ধৰি আন কেইবাটাও স্থানত বিদ্যুৎ যোগান ব্যাহত হৈ থকাত অঞ্চলসমূহ অন্ধকাৰত বুৰ গৈ আছে।